নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰত এটা নতুনকৈ প্ৰথমবাৰৰ বাবে এটা চিষ্টেম কৰিছোঁ। এইটো সাৰৰ প্ৰস্তুতি পচন সাৰ। তো পচন সাৰ আমি ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পৰা এটা চমু বুদ্ধিত তো মই ষ্টেপ বাই ষ্টেপ দেখাই দিম। আমাৰ লগত আছে মৃদুলা দাস, কৃষি সখী। আপোনালোকে জানে কৃষি সখীৰ বিষয়ে। তো তেখেতে আমাৰ ঘৰত আহি পেলাই ইয়াত ধুনীয়াকৈ হেল্প কৰি দিছে, কেনেকৈ কৰিব পাৰি ষ্টেপ বাই ষ্টেপ শিকাই দিছে। মই বস্তুবোৰ যোগাৰ দিছোঁ, তেওঁ নিজে লাগি গোটেই কামটো কৰি দিছে। ইয়াৰ লগত মা আছে, মাও লাগিছে। এয়া মই লগত আছোঁ, এয়া আমাৰ কৃষি সখী লাগিছে। আমাৰ এয়া ৱাইফে হাতত দা লৈ ৰৈ আছে বাৰু, এতিয়া ওচৰলৈ অহা নাই বাৰু। জাবৰ জোঁথৰ আনি দিছে আৰু এই ষ্টেপ বাই ষ্টেপ মই দেখাই দিম। এয়া ধুনীয়াকৈ লিপি দিছে। লাষ্ট ষ্টেপটোৱে দেখাই দিছোঁ মই, আগৰ ষ্টেপখিনি মই ৰাখি থৈছোঁ। ষ্টেপ বাই ষ্টেপ ইয়াৰ পিছত দেখাই দিম। আমি এয়া ঘৰতে পচন সাৰ, আমি যিহেতু বৰ্তমান যুগত যিমানখিনি শাক চব্জি খাওঁ সম্পূৰ্ণ ৰাসায়নিক সাৰৰ বাবে আমাৰ স্বাস্থ্য কিমান বেয়া হয় সকলোৱে জ্ঞাত। তো আমি এনেকৈ ঘৰতে চমু বুদ্ধিত একো খৰচেই নাই, বিনা খৰচত আমি ঘৰতে পচন সাৰ প্ৰস্তুত কৰি আমি চব্জিত ব্যৱহাৰ কৰিব পাৰোঁ ধুনীয়াকৈ। তো মই ষ্টেপ বাই ষ্টেপ দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাব। আমাৰ কৃষি সখীয়ে কিবা ক'ব নেকি? চবকে এটা অনুৰোধ কৰোঁ, চবেই পচন সাৰ ঘৰতে মানে কোনো বিনা খৰচতে, টকা পইচা খৰচ নোহোৱাকৈ কৰিব পাৰিব। আপোনালোকে চবেই প্ৰত্যেকৰ ঘৰতে এটা হ'লেও বনাওক। থেংক ইউ ছ' মাছ। কৃষি সখীৰ আপোনালোকলৈ অনুৰোধ। বৰ্তমান যুগত ৰাসায়নিক সাৰৰ ব্যৱহাৰে মানুহক পংগু কৰি তুলিছে। গোটেই চব্জি হওক, যি খেতি হওক, ৰাসায়নিক সাৰৰ প্ৰয়োগ হৈছে। তো আমি ঘৰতে পচন সাৰ এনেদৰে তৈয়াৰ কৰি আমি আমাৰ খেতি হওক, আমাৰ মানে চব্জি খেতি হওক, ঘৰত হওক, পথাৰত হওক, আমি ব্যৱহাৰ কৰিব পাৰোঁ। থেংক ইউ। ভিডিঅ'সমূহ চাই থাকক আৰু শেষলৈকে ভিডিঅ'টো চাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। এইটো প্ৰথম ষ্টেপ। এইটো আমি ডাল, সৰু সৰু ডাল ভাঙি দি দিছোঁ, পাতে সৈতে আছে। ডাল ভাঙি দি দিছোঁ। এইটো প্ৰথম ষ্টেপত আমি ডাল দি ল'ব লাগিব আৰু কেইটামান। এনেকৈ ডাল কিছুমান ভাঙি লৈ দি লোৱাৰ পাছত আমি ছেকেণ্ড ষ্টেপটো আৰম্ভ কৰিম। তো ছেকেণ্ড ষ্টেপত আমি কিছু পৰিমাণে শুকান পাত দি থোৱা আছে ইয়াতে। তো থাৰ্ড ষ্টেপত দিব লাগিব কেঁচা পাত। চাওক, এই কেঁচা পাত দি থোৱা আছে। ফ'ৰ্থ ষ্টেপত দিব লাগিব পুনৰ শুকান পাত। ফিফ্থ ষ্টেপত দিব লাগিব পুনৰ কেঁচা পাত। ফিফ্থ ষ্টেপত কেঁচা পাত দিয়াৰ পিছত আমি শুকান গোবৰ দিম। এয়া চাওক, কেঁচা পাত দিয়া আছে একেবাৰে ওপৰত তাৰ ওপৰত দিয়া হৈছে শুকান গোবৰ। মই ইয়াতে প্ৰায় 2.5 টিং শুকান গোবৰ দিছোঁ। শুকান গোবৰ দিয়াটোৱে লাষ্ট হয়। ইয়াৰ ওপৰত পাত দিবলগীয়া কথা নাথাকে। 2-এটা পাত আমাৰ ওলাই আছে, এই পাতখিনি আমি এতিয়া আঁতৰাই দিম ধুনীয়াকৈ। কেঁচা পাত বা শুকান পাত একেবাৰে গোবৰৰ ওপৰত দিবলগীয়া প্ৰয়োজনেই নাথাকে। আমি এতিয়া এইখিনি ধুনীয়াকৈ তললৈ নমাই দিম। চাওক, ক্লিন হ'ল। এতিয়া গোবৰখিনি ওপৰত ওলাই আছে। ইয়াৰ পিছত লাষ্ট ষ্টেপটো হ'ল আমি ইয়াত বোকা পানী লৈ ধুনীয়াকৈ লিপিব লাগিব। বোকা মাটিৰে লিপি দিম। এইটো পানী আৰু মাটি লগ ধুনীয়াকৈ গুলি লৈ এয়া চাওক, আমি লিপা পৰ্ব আৰম্ভ কৰি দিছোঁ। কেনিও হাৱা থাকিব নালাগিব, ফুটা থাকিব নালাগিব। প্ৰথমতে তেনেকৈ সম্পূৰ্ণভাৱে ঢাক খোৱাকৈ আমি লিপি ল'ব লাগিব। সম্পূৰ্ণভাৱে যেতিয়া লিপি হ'ব তেতিয়া আমি কি কৰিব লাগিব, মাজত এডাল মানে চুঙা বাঁহৰ আমি মাজত ফুটাই দিব লাগিব, যাতে এই যিটো দম বনাইছোঁ তাৰ আধাত যাতে পাই থাকে, যাতে তাৰ ভিতৰৰ গেছটো বাহিৰলৈ ওলাই থাকে। নিশ্চয় বুজি পাইছে, মই দেখাই দিম। ইয়াতে আপোনাৰ মাজত লিপি হোৱাৰ পাছত বাঁহৰ এটা চুঙা মাজতে আমি দি তাক প্ৰায় 1 মাহ 1.5 মাহৰ কাৰণে আমি ৰাখি দিলে আমি প্ৰয়োজনীয় আমাৰ যিখিনি পচন সাৰ আমি ভাবি আছোঁ সেইখিনি ধুনীয়াকৈ ওলাব। তো আমি এয়া মই প্ৰথম কৰি চাইছোঁ, তো হয়নে নহয় আমি চাওঁ। তো আমাৰ কৃষি সখীয়ে কৈছে হ'ব, নিশ্চয় আশা। এইটোৱে হ'ল লাষ্ট ষ্টেপ। তো আপোনালোকে বুজি পাইছে কেনেকুৱা ধৰণে বনাব পাৰি। তো ঘৰতে বনাবলৈ ট্ৰাই কৰক। একো পইচা খৰচ নাই, বিনা খৰচত ধুনীয়াকৈ ঘৰত চব্জি লগাওঁ বুলি ভাবিলে, ইচ্ছা কৰিলে পথাৰলৈও নিব পাৰে। পথাৰত যদি খেতি কৰি আছে, ঘৰত কৰাৰ উপৰিও ধুনীয়াকৈ কৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অ'কে, থেংক ইউ ছ' মাছ। পুনৰ লগ পাম।